সৌন্দৰ্য, ত্যাগ, সহনশীলতা, সৃষ্টিৰ বাহক তুমি নাৰী। নাৰী মাতৃ, নাৰী কন্যা, নাৰী শক্তি, নাৰী ভাৰ্যা, প্ৰকৃতিৰ অনন্য সৃষ্টি, মমতাৰ প্ৰতীক তুমি নাৰী। ঘৰত দাসী, শয্যাত অপ্সৰা, বিপদত বন্ধু, ৰোগত বৈদ্য, কাৰ্যত মন্ত্ৰী, ক্ৰীড়াত সখী, বিদ্যাত শিষ্যা, ধৰ্মত গুৰু, নাৰী তুমি অনন্য। বিশ্বৰ প্ৰতিগৰাকী নাৰীৰ বাবে উৎসৰ্গিত এটা দিন আজি আন্তৰ্জাতিক নাৰী দিৱস। বিশ্বৰ প্ৰান্তে প্ৰান্তে আজি দেৱীৰূপে পূজিত নাৰী জাতি। চন্দ্ৰৰ বুকুত নাৰী, মহাকাশত নাৰী, শিক্ষাত নাৰী, খোজে খোজে সমাজৰ অগ্ৰগতিত আজি নাৰীয়ে স্বাক্ষৰিত কৰিছে অনবদ্য ভূমিকা। পূৰ্বে সামাজিক দায়বদ্ধতা, ৰক্ষণশীল কিছু প্ৰথাই উৰণিৰ আঁৰত ঢাকি ৰাখিছিল নাৰী সত্তা। কিন্তু এতিয়া সমাজৰ প্ৰগতিশীল চিন্তা চেতনাই নাৰীক লৈ গৈছে অনন্য শিখৰত জগত চিনিবলৈ। এয়া দেৰগাঁৱৰ পৰিৱেশ, এয়া গৌৰীপুৰ। যোগীঘোপাতো এনেদৰে নাৰী দিৱস উদযাপন কৰা হৈছে। তুমি কোমল, তুমি শীতল, তুমি দয়া, তুমিয়ে ক্ষমা, তুমি কল্পনা, তুমিয়ে কবিতা, তুমি আৰতি, তুমিয়ে পূজা, তুমি ধৰিত্ৰী, তুমিয়ে বসুন্ধৰা। কি খুমটাই, কি মৰিয়নি, কি মুছলপুৰ, সকলোতে কেৱল আজি নাৰী বন্দনা। অবলা উপেক্ষিত বুলি কেতিয়াবা অভিহিত কৰা নাৰীৰ বাবেইতো এই পৃথিৱী ধুনীয়া। এয়া ৰঙীয়া। শিৱসাগৰ সোণাপুৰতো একেই পৰিৱেশ। নাৰী দিৱসৰ দিনটোত কৰ্মৰাজিৰে উজলি উঠা উদ্যমী মহিলাই দেখুৱালে স্বাৱলম্বিতাৰ চানেকি। এই বিশেষ দিনটোত আসাম টক্সৰ তৰফৰ পৰাও বিশ্বৰ প্ৰতিগৰাকী নাৰীলৈ যাচিছো নাৰী দিৱসৰ অলেখ অযুত শুভকামনা। নিউজ ডেস্ক, আসাম টক্স।